আইছে বঢ়িয়াকৈ আইছে। আমি ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ ফালৰ পৰা আজি মানে দৰং জিলাৰ গৰুকুটি বহুমুখী কৃষি প্ৰকল্পত আমি যাম বুলি ভাবিছোঁ। তেওঁলোকৰ লগত আমি সংহত বনৌষধি উদ্যানো পাতিছোঁ একেলগে 2022 চনৰ পৰা। গতিকে এতিয়া আমি আজি তেওঁলোকে এখন নাৰ্চাৰী বনাবলৈ উদ্যোগ লৈছে, আমাৰ সহায় বিচাৰিছে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতি আৰু বিশ্ব পক্ষী দিৱস উদযাপন সমিতিৰ। এই সহায়ৰ চিনস্বৰূপে আমাৰ মাননীয় মুখ্য সম্পাদক নগেন চন্দ্ৰ শৰ্মাদেৱে তেখেতে APSC আণ্ডাৰ ছেক্ৰেটাৰী আছিলে, তেখেতে বহুত গুটি লৈছে, ইমান হাজাৰ লৈছে মই গম পোৱা নাই, কিন্তু লৈছে মই দেখা পাইছোঁ। গতিকে মই এতিয়া লৈছোঁ, এইটো হ'ল আমাৰ ৰেইন ট্ৰী বুলি কয়, চিৰিজ গছ। এইটো বহুত চৰাই বসতিৰ স্থল হয় ৰেইন ট্ৰী। এইটো হ'ল কামিনী কাঞ্চন, আৰু এয়া হ'ল তেতেলী গছ। 110টামান আছে, 110টামান আছে তেতেলী গছ। আৰু এয়া আছে 170 নে 80টা আছে, মোৰ হিচাপত অলপমান ভুল হৈ গ'ল। তাৰপিছতে এয়া হ'ল মানে অৰ্জুনৰ পুলি আছে 680টা, আৰু গতিকে 680 চিৰিজৰ পুলি 170, তেতেলী 100, এনেকৈ আমি লৈছোঁ গৰুকুটিত যাম বুলি। আৰু এইখিনি কাৰ্য মই হালিব নোৱাৰোঁ আজিকালি, আগতে ময়ে কৰিছিলোঁ। আমাৰ মাননীয় সদস্য আছে বীৰেন দাস বুলি, তেওঁ মোক এইখিনি মানে কষ্ট কৰি বেছিখিনি উঠাই দিছে। ইয়াতে তেতেলী আৰু চিৰিজখিনি ময়ে উঠাইছোঁ, আৰু বাকীখিনি তেওঁ উঠাই দিছে। গতিকে এইখিনি আমি যাব ওলাইছোঁ এতিয়া গৰুকুটিলৈ যাত্ৰা কৰিম। এতিয়া আমাৰ মাননীয় মুখ্য সম্পাদক শৰ্মা ডাঙৰীয়া আহি পাব। এতিয়া আহিলে আমাৰ লগত সহযাত্ৰী হ'ব আমাৰ জয়া গোস্বামী, নগেন শৰ্মা আৰু আমি যাত্ৰা কৰিম। আৰু প্ৰমীলা ডেকা বাইদেউ আমাৰ লগত যোৱা কথা আছে, তেখেতে অসুস্থতাৰ কাৰণে যাব নোৱাৰিলে, আমাৰ সভাপতি। আৰু হেমলতা মেধি বুলি এজনী বাইদেউ আছে, তেওঁলোক গছপুলিৰ প্ৰতি বৰ আগ্ৰহ, তেখেতো যাম বুলি কথা দিছে। গতিকে আমি এইটো যাবলৈ ওলাইছোঁ। গতিকে এইখিনি আৰু কথা, গতিকে এই পুলিখিনি যাতে তেওঁলোকে যদি আমাৰ যিটো কষ্ট হৈছে, কষ্টৰ মূৰ বুজি পাই যদি জীয়াই ৰাখিব পাৰে, তেতিয়া আমি সন্তোষ পাম। কাটি পেলাহে সমিতিৰ সভাপতি গীতিকা ডেকাই গেলা ৰদালি গুটি দিছিলে, 200 নীলসমান দিছে তেওঁ, আৰু তেতলী গুটিও দিছিলে। তাৰপিছতে আমাৰ ফালৰ পৰা অৰ্জুনৰ গুটি, তেতলী গুটি, পনিয়লৰ গুটি, আমৰ গুটি, জামৰ গুটি এনেকৈ লৈছোঁ। আমি যাব ওলাইছোঁ আৰু পেক কৰি লৈছোঁ। আৰু বহুত অলপ পচি গ'ল মোৰ পুলি গুটি, তেতিয়ালৈ লৈ যাম বুলি ভাবি থাকোঁতে গুচি যাম। গতিকে আমি ৰেডি হৈছোঁ। এইবিলাক ইয়াতে বহুত ধৰণৰ গুটি আছে ইয়াতে, তেতেলী মাছখনত এখেতৰ পৰাও 6,000মান, আমাৰ পৰাও 3-4,000 লৈছোঁ গুটি। সুৰক্ষা সমিতিৰ মাননীয় মুখ্য সম্পাদক শ্ৰী নগেন চন্দ্ৰ শৰ্মাদেৱ, জয়া গোস্বামী আৰু হেমলতা মেধি বুলি বাইদেউ এজনী আছে, তেওঁৰ আমি এজন। আমি অৰ্জুনৰ পুলি লৈছোঁ প্ৰায় 630টা, আৰু পুলি লৈছোঁ 100, এইটো তেতলী পুলি আৰু চিৰিজ গছৰ পুলি, এইটো বহুত গছ লগাই মাহ আছে, এই চিৰিজ গছৰ পুলি লৈছোঁ প্ৰায় 170টা। আৰু তাৰ মাজতে আমি লৈছোঁ গুটি, অৰ্জুনৰ গুটি, গেলামাহ তাৰমানে ৰহৰদালি গুটি, আৰু তেতেলী, জাম ইত্যাদি কৰি বহুত আম, এনেকৈ গুটি আমি সংগ্ৰহ কৰি লৈছোঁ। আমি এতিয়া গৰুকুটিৰ লগত আমাৰ যিটো সংহত বনৌষধি উদ্যানৰ হৈ আমি তাতে আজি প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছোঁ। মাননীয় সম্পাদকৰ মুখ্য সম্পাদক। নমস্কাৰ। আমাৰ আজি গৰুকুটিৰ প্ৰতিষ্ঠা দিৱস 3য় বাৰ্ষিকী, আৰু ভূমি পূজনৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছিলে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিক।
তাৰ বাবে আমি আমাৰ মাননীয় সভাপতি মহোদয় পক্ষীদেৱ ভুলেশ্বৰ শৰ্মাদেৱ, মই আমাৰ কাৰ্যকাৰী সম্পাদিকা জয়া গোস্বামী আৰু হেমলতা বাইদেউ আমাৰ লগত ওলাইছে আৰু তাৰ কাৰণে আমাক তেওঁলোকে কিছুমান গুটিৰ কথা কৈছে, গুটি আৰু পুলি, য'ত 1 লাখ নাৰ্চাৰী তেওঁলোকে তাৰমানে প্ৰস্তুত কৰিব গুটি এই পুলি। তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ এতিয়া ক'লে তেখেতে ইয়াতে লৈছে আৰু মোৰো ইয়াত গাড়ীত কিছু আনিছোঁ আৰু প্ৰায় 6000 মান গুটি মই গাড়ীত লৈ আহিছোঁ। যিটো মোমাই তামোল বুলি কয় সেইটোতো প্ৰায় মই 500 মান গুটি আনিছোঁ, 500 না 1000ৰ ওপৰ হ'ব। আৰু তাত আনিছোঁ আপোনাৰ এই বগৰী, তাৰপিছত লেচু, তাৰপিছত এই আপোনাৰ জামু, তাৰপিছত এই আপোনাৰ প্ৰায় 60টামান এই আম, বিভিন্ন ধৰণৰ আমৰ গুটি সংগ্ৰহ কৰা হৈছে। আৰু এই ধৰণেই ময়ো প্ৰায় 6000ৰ ওপৰ মানে গুটি সংগ্ৰহ কৰিছোঁ আৰু এইখিনি আমি স্বেচ্ছাই তাত দান কৰিম গৰুখুঁটিৰ প্ৰকল্পত। এতিয়া আমি তালৈ যাওঁ, কাৰণ আমাৰ অন্য স্বাৰ্থ একো নাই, তেতিয়া তেওঁলোকৰ লগত আমাৰ সংহত বনৌষধি উদ্যান আছে, সেইকাৰণে আমি তেওঁলোকৰ লগত সম্পূৰ্ণ সহযোগিতাত থাকোঁ আৰু তেওঁলোকে আমাক বিচাৰে, আমিও তেওঁলোকক বিচাৰোঁ। এইখিনিয়ে, নমস্কাৰ। এইবিলাক ইয়াতে বহুত ধৰণৰ গুটি আছে ইয়াতে, তেতেলী মাছখনত এখেতৰ পৰা 6000 মান, আমাৰ পৰা 3-4 হাজাৰ লৈছোঁ গুটি। লেচু, তেতেলী, পনিয়ল, লেটেকু, জামু, ক'লা জামু এইবিলাক অনা হৈছে। গতিকে মুঠতে আমাৰ আজি বহুতখিনি বস্তু আহিছে। মুখ্য সম্পাদক আৰু মোৰ উদ্যোগতে আমি আজি গোটেইখিনি আনিছোঁ। আমি ৰাইজক অৱগত কৰিছিলোঁ, ৰাইজৰ ফালৰ পৰা গুটি এনেকৈ আমি পোৱা নাই, হয়তো কাললৈ পাম, কিন্তু আজিৰ তাৰিখত আমি দুটাই শৰ্মা ডাঙৰীয়া আৰু ময়ে কৰিছোঁ। কিন্তু আমাৰ আহি খুব ভাল লাগিছে। ইয়াতে এটা নতুনত্ব পাইছোঁ, গছৰ পুলিৰ প্ৰতি যিটো মৰম চেনেহটো অলপ বেছিকৈ দেখা পাইছোঁ এইবাৰ। আৰু এওঁলোকে এখন নতুনকৈ জন্ম দিছে, এখন ফল মূলৰ গছৰ পুলিৰ এইবিলাকৰ এখন কি বুলি কয় এইটো নাৰ্চাৰী এখনৰ জন্ম দিছে আৰু উদ্বোধন কৰিব। বহুত ভাল লাগিছে। মানে নাৰ্চাৰী এখন হোৱা মানে তাত আৰু সুন্দৰ পৰিৱেশ এটা আহি পৰিব বুলি আমি নিশ্চিত হৈ পৰিছোঁ। ঠিক আছে।